হাই এভৰিৱান কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুবান্ধৱীসকল যোৱা কেইটামান ভিডিঅ' মই মেথছ আৰু ৰিজনিঙৰ ওপৰতে দি আছোঁ আপোনালোকক মেথছৰ বেছি দি আছোঁ আপোনালোকে প্ৰেক্টিছ কৰিব আজি মই আপোনালোকক এটা শ্বৰ্টকাট ট্ৰিক্স দেখুৱাম মানে বহুত ইম্পৰ্টেণ্ট ট্ৰিক্স হয় আমাৰ কম্পিটিটিভ এক্সামবিলাকত মেক্সিমাম দেখা যায় আৰু আপোনালোকে যদি গ্ৰেড 3 বা গ্ৰেড 4ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব আপোনালোকৰ যাতে কনচেপ্টটো ক্লিয়াৰ হয় মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যাতে আপোনালোকৰ মিছ নহয় মানে আমাক আপোনালোকে জানে মেক্সিমাম কুৱেশ্যন আহে তেনেকুৱা মানে ট্ৰায়াঙ্গলৰ ওপৰত মানে আমাক যেটো ত্ৰিভুজ দিয়ে মানে সাপোজ এনেকে আমাক ত্ৰিভুজবিলাক দিয়ে এইটো দিছে এনেকে মানে ত্ৰিভুজ দিয়ে দিফেলে আমাক কাউন্ট কৰিব দিয়ে কিমানটা ত্ৰিভুজ আছে হয়নে গতিকে আপোনালোকক মই দেখুৱাম আজি মানে অতি সহজতে আপোনালোকে এনসাৰটো কেনেকৈ উলিয়াব পাৰে মই জাস্ট আপোনালোকক মানে সহজৰ পৰা টানলৈকে দেখাম চাব আপোনালোকে যদি আমাক এনেকে দিয়ে মানে জাস্ট দুটাই ট্ৰায়াঙ্গল দিছে এনেকে দিছে সাপোজ আমাক যদি কোতে ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে আমি অতি সহজতে উলিয়াব পাৰিম হয়নে মানে এনেকে যদি আমি কাউন্ট কৰো এইটো এটা ট্ৰায়াঙ্গল ডাঙৰটো হয়নে আকৌ নেক্সট এইটো ডিভাইড কৰি দিছে মাজেৰে গতিকে এই এটা ট্ৰায়াঙ্গল পালো এই এটা পালো আকৌ যেটো ডাঙৰটো হেইটো মিলি তিনিটা ট্ৰায়াঙ্গল হয়নে আমি এইটোত আমাক সহজ কাৰণে আমি তিনিটা ট্ৰায়াঙ্গল বুলি আমি উলিয়াব পাৰিছো যদি আমাক বহুত জটিল কৰি দিয়ে মানে বহুত কিটা ট্ৰায়াঙ্গল দিয়ে এনেকে বহুত কিটা দিয়ে সাপোজ এনেকে দিয়ে তেতিয়া আমি কিমানটা ট্ৰায়াঙ্গল আছে আমি কেনেকৈ উলিয়াম সো মই হেইটোৱে দেখাম আপোনালোকক অতি সহজতে আপোনালোকে ট্ৰিক্সটো ব্যৱহাৰ কৰি ফলাই কেনেকৈ উলিয়াব সো মই সিম্পলৰ পৰা দেখাইছো আপোনালোকক এইটো কৰিলে আপোনালোকে এইটো যেনেকৈ আমি তিনিটা পাইছো আমি কি কৰিম জানেনে যেটো ট্ৰিক্স এই একেইটা পাইছো আমি নাম্বাৰিং কৰিছো দুটা মানে 1 + 2 কৰি দিম দিলে আমি যেটো টোটাল হয় হেইটো কিমানটা ট্ৰায়াঙ্গল হ'ব এইটো যদি আমি টোটাল কৰো কিমান পাম তিনিটা মানে এই যেটো দিছে আমাক এইটোত আমাৰ তিনিটা ট্ৰায়াঙ্গল আছে হয়নে এবাৰ আমি ইয়াতকে অলপ জটিল কৰি চাম মানে আমাক যদি এনেকে দিয়ে সাপোজ এনেকে দিছে তো ইয়াতে আমি কেইটা ট্ৰায়াঙ্গল পাম গতিকে আমি কি কৰিম আমি ইয়াতে নাম্বাৰিং কৰিম মানে কেনেকে যদি মই এইটো 1 ধৰি লওঁ এইটো 2 এইটো 3 গতিকে এইকিটা আমি কি কৰিম এতিয়া প্লাস কৰি দিম মানে 1 + 2 + 3 কিমানটা পাম 1 2 3 3 3 6 মানে আমি যদি এটোত কাউন্ট কৰো ভালকে যদি চাও মন দি চাও আমি এটা 6টা মানে ট্ৰায়াঙ্গল পাম মানে 6টা ত্ৰিভুজ পাম হয়নে গতিকে আমি চাও একবাৰ চেষ্টা কৰি 6টা মানে ত্ৰিভুজ আছে নে নাই আমি যদি চাও এই 1 নম্বৰটো এইটো এটা ত্ৰিভুজ হয়নে 1 নম্বৰটো নেক্সট এই 2 নম্বৰটো এটা ত্ৰিভুজ দুটা নেক্সট এই 3 নম্বৰটো এটা ত্ৰিভুজ এই তিনিটা পালো নেক্সট আমি এই ডাঙৰ যেটো আছে হেইটো এটা প্লাস কৰিম 3 1 কেইটা হল 4টা এতিয়া আমি আকৌ কি কৰিম 4টা হল আমি এই যেটো এই এটা ত্ৰিভুজ আমি এই ধৰিব পাৰো হয়নে এই 2 নম্বৰটো লৈকে কেইটা হল 4 1 5টা আকৌ এইটো এটা ত্ৰিভুজ এনেকে ধৰিলে 5 1 6টা ত্ৰিভুজ পালো আমি যেটো নেকি আমাৰ এনেকে তিনটা প্লাস কৰোতে আনসাৰটো অলৰেডি ওলাই গৈছে গতিকে আপোনালোকে যদি এক্সামৰ টাইমত যদি এনেকে কিমানটা ত্ৰিভুজ আছে এটা এটাকে গণিব ধৰে আপোনালোকৰ বহুত টাইম মানে মানে লৈ লব অলৰেডি হয়নে গতিকে আপোনালোকে যেটো ট্ৰিক্স দেখাইছো মই আপোনালোকে কিমানটা ত্ৰিভুজ আছে আপোনালোকে কাউন্ট কৰি গোটাকিটা প্লাস কৰি দিব আপোনালোকে আনসাৰটো ওলাই যাব আমি এবাৰ ইয়াতকে অলপ মানে জটিল কৰি চাম আৰু এটা মানে যদি এনেকে দিয়ে আমাক এনেকে যদি দিয়ে বহুত কিটা যদি ত্ৰিভুজ দিয়ে তো এইটোটো আমি মানে এটা এটাকে গণি চালে তো আমাৰ মানে বহুত টাইম গুচি যাব গতিকে আমি কি কৰিম আমি এই ট্ৰিক্সটো ইয়াতে ব্যৱহাৰ কৰিম মানে এইটো 1 নম্বৰ মানে ত্ৰিভুজ মানে এইটো 2 নম্বৰ ত্ৰিভুজ এইটো 3 এইটো 4 এইটো 5 এটা কি কৰিম আমি গোটাকিটা প্লাস কৰি দিম মানে 1 + 2 + 3 + 4 + 5 এগুলা যদি প্লাস কৰি দিও কিমান পাম 1 2 3 3 3 6 6 4 10 10 আছে 15 মানে আমি যদি চাও এই গোটাবিলাক কিমানটা এটা এটাকে গণি ফেলাই যদি চাও আমি টোটাল ইয়াতে 15টা ত্ৰিভুজ পাম ধৰিব পাৰিছানে আপোনালোকে সো আমি আৰু এটা চাইছো যাতে আপোনালোকৰ মানে কনসেপ্টটো ক্লিয়াৰ হয় মানে সহজতে যাতে বুজি পায় আপোনালোকে এবাৰ আমি অলপ জটিল কৰি চাম ইয়াতকেও মানে যদি এনেকে দিয়ে আমাক সাপোজ এনেকে দিছে আকৌ আমাক ইয়াতেও দিছে এনেকে আৰু যদি আমাক ইয়াতেও দিছে এনেকে তো এইটোত আমি কিমানটা ত্ৰিভুজ পাম গতিকে এইটোটো আমি এক্সাম চলি থকা সময়তো আমি এটা এটাকে কাউন্ট কৰি থাকিলে আমাৰ মানে ইয়ে আমাৰ বহুতখিনি সময় লৈ গুচি যাব হয়নে গতিকে আমি এই যেটো ট্ৰিক্স দেখাইছো নাম্বাৰিং কৰি আপোনালোকে উলিয়াব গতিকে আমি যদি ইয়াতে নাম্বাৰিং কৰো কিমানটা পাম এইটো আমি 1 নম্বৰ নেক্সট এইটো এনেকে এইটোৰ লগত এইটো এটা 2 নম্বৰ
এই যেটো মানে এইটো 2 নম্বৰ এইটোৰ কথা কৈছো এইটো 2 নম্বৰ নেক্সট এইটো 3 নম্বৰ এইটো 4 এইটো 5 তলৰ কেইটাত আমি 5টা পালো ত্ৰিভুজ নেক্সট ইয়াৰ ওপৰৰ কেইটাত কেইটা পাম এটা এটা পাম এটা দুটা এটা 3 এইটো 4 হয়নে ধৰিব পাৰিছেনে আপোনালোকে নেক্সট ইয়াৰ ওপৰত কেইটা পাম এটা দুটা তিনিটা এটা কি কৰিম আমি প্লাস কৰি যাম মানে এইটো যদি প্লাস কৰো কেইটা পাম 1 2 3 3 3 6 এইটো যদি প্লাস কৰো কিমান পাম 1 2 3 3 3 6 6 4 10টা পাম আকৌ তলতো কেইটা পাম 1 2 3 3 3 6 6 4 10 10 আছে 15টা এটা যদি গোটা কিটা প্লাস কৰি দিও 6 প্লাস 10 প্লাস 15 গোটা কিটা প্লাস কৰি দিলে কিমান পাম আমি পাম 10 6 কিমান 16 16 15 31 মানে আমি যেটো আমাক মানে খুদিছে এটা কিমানটা মানে ত্ৰিভুজ আছে আমি যদি এটা এটাকে যদি আমি কাউন্ট কৰি চাও এনেকে তেতিয়াহলে আমি 31টা ত্ৰিভুজ পাম ধৰিব পাৰিছে না আপোনালোকে গতিকে হেনেকে এটা এটাকে তো সোৱাটো সম্ভৱ নহয় কিন্তু যদি চাইও আপোনালোকে আনসাৰটো 31 পাব মানে এই ট্ৰিক্সটোৰে আপোনালোকে এনেকে চাব আপোনালোকৰ আনসাৰটো অতি সহজতে ওলাই আহিব আমি আৰু এটা প্ৰেক্টিস কৰিছো এইবাৰ লাষ্ট মানে আপোনালোকৰ যাতে কনসেপ্টটো ক্লিয়াৰ হয় মই হেকেনে দেখাই আছো আপোনালোকক গতিকে এইবাৰ যদি এনেকে দিছে সাপোজ আৰু জটিল কৰি দিছে অলপ এনেকে দিছে এটা এনেকে দিছে সাপোজ এনেকে দিছে ডি ফেলাই এনেকে দিছে ডি এনেকে দিছে মানে বিভিন্ন ধৰণৰ দিব পাৰে আপোনালোকক হয়নে গতিকে এনেকে দিছে বা এনেকে দিছে তো এইটোতো আপনি কিমানটা ত্ৰিভুজ আছে আমি যদি চাও মানে তেনে ধৰণে এটা এটাকে মানে গণি ফেলাই তো আমাৰ মানে আনসাৰ ইমান সোনকালে নলাব গতিকে আমি সেই নাম্বাৰিং কৰিব লাগিব তেতিয়া আপোনালোকৰ আনসাৰটো অতি সহজতে ওলাব আমি যদি চাও নাম্বাৰিং কৰো আমি ইয়াতে 1 নম্বৰ দিম এটো 2 নম্বৰ এটো 3 নম্বৰ ত্ৰিভুজ 4 5 হয়নে ওপৰত আমি কিমানটা পাম এটো 1 নম্বৰ এটো 2 এটো 3 এটো 4 নেক্সট এটো 1 এটো 2 নেক্সট এটো 1 এটো 2 নেক্সট এটো 1 2 3 4 নেক্সট 1 2 3 আমি যদি এটা কাউন্ট কৰো কিমান পাম এটো তো আমি 1 2 3 6টা পাম এটোত কিমান পাম 4 3 7 3 10টা পাম নেক্সট এইফালে কিমান পাম 1 2 3টা পাম এইফালেও 3টা পাম নেক্সট কিমান পাম 2 1 3 3 3 6 6 4 ইয়াতে 10টা পাম আকৌ তলতত কিমানটা পাম 5 4 9 9 3 12 12 3 15টা এটা কি কৰিম আমি গোটা কিটা আমি প্লাস কৰি দিম প্লাস কৰি দিলে কিমান পাম এটা এটো প্লাস কৰিলো 6 প্লাস 10 প্লাস 3 প্লাস 10 হয়নে 10 10 দুটা পাইছো আমি এইটো 1 2 3 4 লৈকে আছে আকৌ এইটো 1 2 3 4 লৈকে আছে গটিকে 6 প্লাস 10 প্লাস 3 প্লাস 10 প্লাস 15 আৰু এইফালে এইটো 3 গোটা কিটা যদি প্লাস কৰো কিমান পাম আমি 10 16 16 3 19 হয়নে 19 10 29 হয়নে 29 3 32 32 15 কিমান 47 47 হয়নে 32 15 গটিকে আমি যদি এটোত আমাক যদি দিয়ে কিমানটা ত্ৰিভুজ আছে মানে আমি ইয়াতে 47টা ত্ৰিভুজ পাম ধৰিব পাৰিছে না আপোনালোকে মানে যদি আপোনালোকে মানে কাউন্ট কৰিব ধৰে যদি ট্ৰিক্সটো নাজানে তেতিয়ালে আপোনালোকৰ ই বহুত মানে টাইম মানে লৈ লব গতিকে আপোনালোকে মনত ৰাখিব আমি জাস্ট যিমানটা ত্ৰিভুজ আছে এটা এটাকে এনেকে কাউন্ট কৰিম মানে লিখি লম প্ৰথমতে লৈ ফেলে আমি গোটাইবিলাক প্লাস কৰি যাম গলে আমাৰ আনসাৰটো অতি সহজতে ওলাই যাব আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এনেকুৱা ধৰণৰ যেতিয়া আপোনালোকৰ ট্ৰায়াঙ্গুলাৰ কোৱেশ্চন প্ৰায় এটা দুটা থাকে কিন্তু মানে এটাটো ম্যাক্সিমাম থাকে আমাৰ কম্পিটিটিভ এক্সাম বিলাকত গতিকে আশা কৰিছো আজিৰ পৰা আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে মিছ নহয় গতিকে যদি ইনফৰমেটিভ পাইছে ভিডিওটো তেতিয়ালে প্লিজ লাইক কৰি দিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব যাতে মই যিবিলাক ভিডিও লৈ আহি আছো ম্যাথমেটিক্স হক ৰিজনিংৰ ওপৰত বা ট্ৰিক্স বিলাকৰ ওপৰত যাতে আপোনালোকে ভিডিও বিলাক পাই থাকে প্ৰেক্টিস কৰিব পাৰে আৰু প্লাস শেয়াৰ কৰিব যাতে সকলোৱে পায় এনে ধৰণৰ ট্ৰিক্স বিলাক যাতে উপকৃত হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই